নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাস 9 ৰ জেনাৰেল ম্যাথমেটিক্সৰ এটা ক্লাস লৈ বিচাৰিছো প্ৰথম চেপ্টাৰ যেটো তোমালোকৰ সংখ্যা প্ৰণালী আছে সেই সংখ্যা প্ৰণালীৰ মই এটা ক্লাস ল'ব বিচাৰিছো আৰু এই সংখ্যা প্ৰণালীত প্ৰধানকৈ যিখিনি কথা আছে প্ৰথমতে আমি তাৰ আলোকপাত কৰো ইয়াত প্ৰথমতে কৈছে যে পৰিমেয় সংখ্যা প্ৰণালীত আমি জানিব লগা মানে গুৰুত্বপূৰ্ণ কথাটো হৈছে পৰিমেয় সংখ্যা আচ্ছা পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যা বা ইংৰাজীত যাক ৰেশনাল নাম্বার বুলি কোৱা হয় এই ৰেশনাল নাম্বার বা পৰিমেয় সংখ্যা কি প্ৰথম যদি আমি জানো তেনেহলে আমাৰ এই চেপ্টাৰৰ যিখিনি প্ৰশ্ন থাকিব বুজি পোৱাটো অলপ সহজ হ'ব তো আমি সংখ্যাটো আমাৰ হিসাব নিকাচ কৰিবলৈ যথেষ্ট সংখ্যা আছে কাৰবাক আমি স্বাভাৱিক সংখ্যা বুলি কৈছো কাৰবাক পূৰ্ণ সংখ্যা বুলি কৈছো কাৰবাক যুগ্ম সংখ্যা বুলি কৈছো কাৰবাক অযুগ্ম কৈছো মৌলিক কৈছো যৌগিক কৈছো এনেকৈ আমাৰ বহুত সংখ্যা প্ৰণালী আছে যিবিলাক সংখ্যা আমি হিসাব নিকাচ কৰোতে বিভিন্ন পৰ্যায়ত আমি ব্যৱহাৰ কৰো তেনেকুৱা এটা মানে সংখ্যা প্ৰণালী হৈছে আমাৰ পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা কি কি কোৱালিটি থাকিলে আমি এটা সংখ্যা পৰিমেয় সংখ্যা বুলি কম কি শৰ্তত হি এটা পৰিমেয় সংখ্যা হ'ব বা কোনখিনি শৰ্ত নামানিলে হি এটা অপৰিমেয় সংখ্যা হ'ব তাৰ প্ৰথম গুৰিখিনি আমি জানিব লাগিব তো পৰিমেয় সংখ্যা বুলি যদি আমি ক'ব খোজো তেনে প্ৰধান শৰ্ত এটা হৈছে যে সংখ্যাটো a/b আকাৰত থাকিব লাগিব বা কোনোবা p/q বুলি কয় যি নকলেও কি এনেকুৱা ভগ্নাংশ আকাৰত থাকিব লাগিব a/b আকাৰত এতিয়া a টো কি আৰু b টো কি আমি প্ৰথম জানিব লাগিব a/b আকাৰত থাকিলে ইয়াত a আৰু b ইয়াক অখণ্ড সংখ্যা বুলি ক'ব লাগিব অৰ্থাৎ a আৰু b টো অখণ্ড সংখ্যা i বা z যি কোৱা তুমি i ক'ব পাৰা বা z ক'ব পাৰা i আৰু z ইয়াক অখণ্ড সংখ্যা বা ইংৰাজীত ইন্টিজাৰ বুলি কোৱা হয় তো a আৰু b অৰ্থাৎ এই a টো আমাৰ অখণ্ড সংখ্যা হ'ব লাগিব b টো অখণ্ড সংখ্যা হ'ব লাগিব বা ইয়াতে p টো অখণ্ড সংখ্যা হ'ব লাগিব q টো অখণ্ড সংখ্যা হ'ব লাগিব এটা কথা হৈছে কি যদি অখণ্ড সংখ্যা হয় তাত শূন্যটো এটা অখণ্ড সংখ্যা কাৰণ আমি জানো অখণ্ড সংখ্যা মানে হ'ল সকলোবোৰ ধনাত্মক সংখ্যা যেনে 1 2 3 4 5 6 এনেকে আৰু ইফালে সকলোবোৰ ঋণাত্মক সংখ্যা যেনে -1 -2 -3 এনেকে গৈ থাকিব লগতে শূন্যটো এই গোটেইখিনি সংখ্যাৰ যেটো সমষ্টি সেইখিনি কোৱা হয় অখণ্ড সংখ্যা আৰু এই a আৰু b টো তেনেকুৱা এটা অখণ্ড সংখ্যা হ'ব লাগিব কিন্তু যেতিয়া আমাৰ শূন্যৰ কথাটো ক'ব লগা হয় এই শূন্যটো ভগ্নাংকৰ তলত অৰ্থাৎ হৰ অৱস্থা যেনে 5/0 এনেকুৱা অৱস্থাত আমি এটা ভগ্নাংশক সঠিকভাৱে ব্যাখ্যা কৰিব নোৱাৰো মানে কোনো এটা ভগ্নাংশৰে হৰত শূন্য থাকিব নোৱাৰে যদি থাকে ইয়াৰ আমি সঠিক ব্যাখ্যা দিব নোৱাৰো গতিকে আমাৰ শৰ্টৰ এটা স্পেশাল কন্ডিশন কোৱা হৈছে যে ইয়াৰ a/b টো অখণ্ড সংখ্যা হ'ব লাগিব কিন্তু কোনো কাৰণতে এই যেটো b আছে মানে তলৰ হৰটো আছে ই শূন্য হ'ব নোৱাৰে গতিকে ইয়াতে b ≠ 0 এই শৰ্তটো মানি চলিলে আমি কোনোবা এটা সংখ্যা পৰিমেয় সংখ্যা বুলি কম বুজি পাইছা না তোমালোকে যে পৰিমেয় সংখ্যা হ'ব লাগিলে এইটো শৰ্ত মানিব লাগিব কেতিয়াবা আমাৰ কিছুমান কথা কনফিউজন আহে যেনে মই এটা উদাহৰণ হিচাপে লৈছো যে পৰিমেয় সংখ্যা যে 5 ই এটা পৰিমেয় সংখ্যা হ'ব নেকি যে এই শৰ্ত মতে দেখিলা যে a/b আকাৰত থাকিব লাগিব তেনেহলে মই 5 টোক যদি 5/1 বুলি কওঁ ইটো সঁচা কাৰণ আমি 5/1 মানে তো 5 ৰিজাল্ট একে থাকি গল গতিকে মই 5 টোক 5/1 লিখোতে মোৰ একো ভুল হোৱা নাই গতিকে 5/1 টোত ইয়াতে 5 টোক এটা অখণ্ড সংখ্যা বুলি ক'ব পাৰি 1 টোক এটা অখণ্ড সংখ্যা বুলি ক'ব পাৰি তলৰ হৰটো শূন্য হৈ থকা নাই গতিকে নিশ্চয় এটা পৰিমেয় সংখ্যা হ'ব লাগিব কিন্তু আমাৰ মনত বা ছাত্ৰ ছাত্ৰীসকলৰ মনত কেতিয়াবা কি ভাব হয় জানেনে যে 5 টোক যে পৰিমেয় সংখ্যা বুলি ক'লে 5 টোক এটা স্বাভাৱিক সংখ্যা হয় দেখো আৰু কোনবা ক'ব 5 টোক এটা পূৰ্ণ সংখ্যা হয় কোনবা ক'ব 5 টোক এটা অখণ্ড সংখ্যা হয় তেনেহলে আচলতে ই কি পৰিমেয় নে স্বাভাৱিক নে পূৰ্ণ সংখ্যা নে এনেকুৱা অখণ্ড সংখ্যা কোনটো আচলতে নে 5 টোক গোটেইকিটা সংখ্যা বুলি ক'ব পাৰি আচলতে চাও মই এটা উদাহৰণ দিছো ধৰিলা তুমি নিজকে এটা চিন্তা কৰিবা তুমি আজি ঘৰত আছা গতিকে তুমি একজন লৰা বা ছোৱালী হিচাপে আছা কিন্তু তুমি যেতিয়া স্কুললৈকে যাবা তোমাক এগৰাকী ছাত্ৰ বা ছাত্ৰী বুলি কোৱা হ'ব তুমি যেতিয়া নাচিবলৈ যাবা তোমাক তেতিয়া মানে ডান্সাৰ বুলি কোৱা হ'ব যেতিয়া তুমি খেল খেলিবা তোমাক প্লেয়াৰ বুলি কোৱা হ'ব তেনে তুমি মানুহজন একেই আছা কিন্তু তোমাৰ পৰিৱেশ অনুযায়ী তোমাৰ নামটো বেলেগ বেলেগ হৈছে তো মানুহজন তুমি বদলা নাই কেৱল কাম কৰাৰ ধৰণ অনুযায়ী বা কিছুমান প্ৰকৃতি অনুযায়ী তোমাৰ নামটো মানে বদলি আছে তো ঠিক তেনেকৈ 5 সংখ্যাটো হে তুমি তোমাৰ নিচিনা তুমি হে মানুহজনৰ নিচিনা এই 5 টো কিবা কাৰণত প্ৰয়োজন হলে আমি তা
ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰো কাৰণ এই স্বাভাৱিক সংখ্যাৰ নিয়মটো মানি চলে যেনেকৈ তুমি খেল খেলিছা কাৰণে তোমাৰ নাম প্লেয়াৰ বুলি কৈছো আমি ঠিক তেনে তুমি ধৰা গান গাবলৈ গৈছা তুমি এগৰাকী সিংগাৰ মানুহজন কিন্তু তুমি আছা তোমাৰ নামবিলাক বদলি আছে ঠিক তেনেকৈ ইয়াতো যেনে অখণ্ড সংখ্যা বুলি কৈছো মানে এই পাঁচটোৱে স্বাভাৱিক সংখ্যাৰ ধৰ্ম মানি চলে পূৰ্ণ সংখ্যাৰ ধৰ্ম মানি চলে অখণ্ড সংখ্যাৰ ধৰ্ম মানি চলে আৰু আমাৰ পৰিমেয় সংখ্যাৰ ধৰ্মও মানি চলে গতিকে পাঁচটো ইয়াত উল্লেখ কৰা গোটেইবিলাকে হয় গতিকে হেতু কনফিউজ হ'ব নালাগে যে পাঁচটো কি বুলি কওঁ আমি স্বাভাৱিক কম নে পূৰ্ণ কম নে কি কম এনেকুৱা কনফিউজন ৰাখিব নালাগে যেতিয়াই যেনেকুৱা যি পৰিৱেশত আহে আমি সেই মতে পাৰিম পাঁচটো মৌলিক সংখ্যাও হয় অযুগ্ম সংখ্যাও হয় হ'ব পাৰে এটা সংখ্যাক বিভিন্ন প্ৰকাৰে আমি নাম দি মাতিব পাৰো আৰু যেতিয়াই প্ৰয়োজন হয় আমি সেই মতে উল্লেখ কৰিম গতিকে পাঁচটো এই ক্ষেত্ৰত পৰিমেয় সংখ্যা হ'ব কাৰণ পৰিমেয় সংখ্যাৰ যেটো ডেফিনেশন বা যেটো সূত্ৰ সেই সূত্ৰটোত খুব ধুনীয়াকৈ খাপ খাই গৈছে তাৰ পাঁচ এটা পৰিমেয় সংখ্যা ইয়াৰ পিছত যদি আমি উদাহৰণ লওঁ কিছুমান যেনে 7/5 যদি মাইনাস চিহ্নটো আছে ই এটা পৰিমেয় সংখ্যা হয় নেকি আমি বহুতে ভাবো বহুত লৰা ছোৱালী এনেকুৱা আছে ভাবে যে অকল 1 2 3 4 এইবিলাকে সংখ্যা 2 দুটা আম তিনিটা আম এইবিলাকে আসল সংখ্যা বুলি ভাবে ভগ্নাংশ বিলাকৰ কথা কোৱাৰ লগে লগে কিবা এটা পাজল আহি যায় এইবিলাক সংখ্যা কম নেকি এটো ভগ্নাংশ হয় সো আসলে কি জানানে সংখ্যাৰ ওপৰত যদি ভালদৰে অধ্যয়ন কৰা যায় বিৰাট ধুনীয়া এটা মানে আমেজ লগা এটা বস্তু একেবিধ কথাকে আমি বিভিন্ন ধৰণে প্ৰকাশ কৰাৰ আমাৰ সুবিধা থাকে ইয়াতে গতিকে আমি ই মানে দেখি ফেলে মন্তব্য কৰিব নালাগে আমি কেৱল ইয়াত প্ৰয়োজন হোৱা যিখিনি সূত্ৰ থাকিব বা যিখিনি আমাৰ সিস্টেম থাকিব সেই মতে আমি কথাটো ক'ব লাগিব যদি কোনোবাই কয় যে -7/5 এটা পৰিমেয় সংখ্যা হ'বনে আমি দেখি ফেলে মন্তব্য দিব নালাগে আমি কেৱল জানিব লাগিব যে পৰিমেয় সংখ্যা হ'বলৈ যেটো প্ৰধান শৰ্ত এই শৰ্তটো মানি চলে নে নাই যদি চলে তেতিয়া আমি কম দেখিবলৈ ধুনীয়া দেখিবলৈ ভাল লগা এনেকুৱা কথাত আমি মানে মন্তব্য প্ৰকাশ নকৰো তো চাও যে ইয়াতে a মানে আছে কি এখিনি a মানে -7 আছে এটা -7 টো কি যে -7 টো এটা অখণ্ড সংখ্যা হয় নে নহয় নিশ্চয় হয় সকলোবোৰ ঋণাত্মক সংখ্যা অখণ্ড সংখ্যা হয় 5 টো অখণ্ড সংখ্যা হয় নে নিশ্চয় হয় তাৰে 5 টো এটা অখণ্ড সংখ্যা গতিকে যেহেতু দুইটা a/b আমাৰ অখণ্ড সংখ্যা হৈছে তাৰে ই এটা পৰিমেয় সংখ্যা হ'ব ঠিক আছে তো পৰিমেয় সংখ্যাৰ ওপৰত কথা ক'ব লাগিলে এইখিনি কথা এটা আমি চাও যে কোনবিলাক সংখ্যা যেনে মই এটা কথা কৈছো যে -3 এইটো আমি স্বাভাৱিক সংখ্যা ক'ব পাৰিম নেকি যে আমাৰ উত্তৰটো হৈছে নোৱাৰো কিয় নোৱাৰো বুলি উল্লেখ কি কবা যে স্বাভাৱিক বুলি কোৱাৰ লগে লগে সকলোবোৰ ধনাত্মক সংখ্যা হ'ব লাগিব আৰু একৰ পৰা ষ্টাৰ্ট হ'ব লাগিব এনেকে গৈ থাকিব মাইনাস সংখ্যাবোৰ বা ঋণাত্মক সংখ্যাবোৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত নপৰে কাৰণ আমি ইয়াৰ যেটো আওতা অৰ্থাৎ ইয়াৰ যেটো লিমিটেশনস এইটো আমি জানিব লাগিব যে স্বাভাৱিক সংখ্যাৰ লিমিটেশনটো কি এইখিনি লিমিটেশনৰ বাহিৰত পৰে গতিকে তেনেকৈ আমাৰ পৰিমেয় সংখ্যাৰ লিমিটেশনটো কি মানে কোনবিলাক সংখ্যাক আমি পৰিমেয়ৰ ভিতৰত ৰাখিম কোনবিলাকক নাৰাখো তো সিধা কথা ক'বলৈ হলে পৰিমেয় সংখ্যা কোনবোৰ নহব যিবিলাকে পৰিমেয়ৰ নিয়ম মানি নচলে তেওঁলোকে পৰিমেয় সংখ্যা নহব যেনে মই এটা কথা কৈছো যে √2 বৰ্গমূল √9 তে এই দুটা মই সংখ্যা এটা লৈছো এটা √2 এটা হৈছে √9 √9 টোক আমি মুখামুখি ক'ব পাৰো কি যে ইয়াৰে বৰ্গমূলটো হ'ব 3 মানে হ'ব কি 3/1 অৰ্থাৎ ই এটা পৰিমেয় সংখ্যা হয় কাৰণ ই a/b আকাৰত মানি চলিছে যদি আমি √2 কথা ক'ব বিচাৰো তেতিয়া √2 আমি 9 নিচিনা যেনেকৈ নেওতা মাতিব পাৰো 9 টোত পাৰা নিচিনা 2 টোত আমি নোৱাৰো আৰু 2 টোৰ যেতিয়া আমি উত্তৰ ওলাম তোমালোকে ক্যালকুলেটৰ মাৰি চাব পাৰা বৰ্গমূল ওলোৱাৰ নিয়মটো চাব পাৰা বা বৰ্গমূলৰ যিবিলাক লিষ্ট থাকে তাতো চাব পাৰা তাত দেখিবা এই 2 টোৰ যেটো উত্তৰ সেই উত্তৰটো তোমাৰ এনেকৈ ওলাই থাকিব তাৰ শেষ নাই মানে কোনো ধৰণৰ এটা সঠিক মানে তোমাৰ ডেফিনিট ষ্ট্ৰাকচাৰৰ নাম্বাৰটো তুমি নাপাবা তেনেকুৱা অৱস্থাত a/b আকাৰত পেলাবলৈ আমাৰ যথেষ্ট অসুবিধা হয় কাৰণ আমি তো জানো পৰিমেয় হ'বলৈ a/b থাকিবই লাগিব কিন্তু ইয়াক আমি কি কৰিম এই ৰুটটো a/b আকাৰত পেলাব আমি নোৱাৰো গতিকে তেনেকুৱা যদি কোনোবা মানে সংখ্যা থাকে যিবিলাকক আমি তেনেকুৱা ষ্ট্ৰাকচাৰত পেলাব নোৱাৰো তেতিয়া আমি তাক পৰিমেয় নহয় বুলি কম বা অল্টাৰনেটলি মানে অপৰিমেয় সংখ্যা বুলি কম যেনে মই এটা আৰু উদাহৰণ মানে ক'ব বিচাৰিছো 5.6 এইটো পৰিমেয় সংখ্যা হয় নে নহয় বহুতে পটককে ক'ব বিচাৰিব 5.6/1 এনেকে লিখিব পাৰিতো কাৰণ আমি আগে কৈছিল নহয় যে 5 মানে 5/1 এইটো যদি হ'ব পাৰে
5.6 মানে 5.6/1 হ'ব পাৰে তেতিয়া আমাৰ কি কম যে এইটো তো মানে অখণ্ড সংখ্যা হয় 5.6 তো অখণ্ড সংখ্যা নহয় কাৰণ অখণ্ড হলে মানে খণ্ড হ'ব না লাগিব ভাগ ভাগ হ'ব না লাগিব গোটা গোটা হ'ব লাগিব অখণ্ড মানে খণ্ড নহোৱা 5.6 তো খণ্ড সংখ্যা মানে দশমিক সংখ্যা তো বহুতে ক'ব বিচাৰে কি যে 5.6 তো যেহেতু অখণ্ড নহয় গতিকে এই সিস্টেমটো অখণ্ড নহব গতিকে আমাৰ পৰিমেয় নহয় বুলি ক'ব বিচাৰিছে কিন্তু আসলতে চাও আমি উত্তৰবিলাক হেনেকৈ মানে পটককে আমি নাভাবা নিচিন্তাকে আমি দিব নালাগে আমি 5.6 এটা অখণ্ড সংখ্যা নহয় বুলি কোৱাৰ আগে আমি ভাবি চাব লাগে যে আসলতে ই কিবা এটা বিশেষ ৰূপত আছে নেকি যেনে তুমি চোৱা যে তুমি বজাৰৰ পৰা আম এটা আনিছা আম আমি খাব লাগে কিন্তু সেই আমটোক তো আমি ডাইৰেক্ট বজাৰৰ পৰা আনি ফেলে ধুই ফেলে খাব নালাগে নহয় কাৰণ আমটোৰ বাকলি চালাব লাগিব মানে খোৱাৰ কাৰণে যদি এটা নিয়ম থাকিব পাৰে আমাৰ ইয়াতো কিছু আমাৰ এনেকুৱা কৰণীয় থাকিব পাৰে যেনে 5.6 টো আমি কৰিব পাৰো সকলোৱে জানে যে 5.6 মানে আমি কত লিখিব পাৰো 56/10 এইটোটো সম্ভৱ যদি 56/10 লিখিব পাৰো আমি তেতিয়া হলে 56 এটা অখণ্ড সংখ্যা হৈ গল 10 এটা অখণ্ড সংখ্যা হৈ গল তানে 56/10 এটা a/b আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যা গৰি ই এটা পৰিমেয় সংখ্যা খালি এটা কথা মনত ৰাখিবা কোনো ভগ্নাংশ যদি আমি লিখো তেনে ভগ্নাংশবোৰ সদায় আমি মানে লঘিষ্ঠ আকাৰত লিখিব লাগে হেতু এটা আমাৰ নিয়ম তো এইটো আমাৰ বেছি শুদ্ধ নিচিনা লাগিছে 5.6/1 এই কথাটোৰ যুক্তিযুক্ততা যিমান তাতকৈ বেছি যুক্তি আছে এই ভগ্নাংশটোত গৰে তোমালোকে নাভাবা নিচিন্তাকৈ পটককে আনসাৰটো নিদিবা অলপমান চিন্তা কৰি চাবা যে আমি কেনেকৈ প্ৰকাশ কৰিব পাৰো গতিকে আমি ক'ব পাৰিলো যে দশমিক থকা সকলোবোৰ সংখ্যা আমাৰ পৰিমেয় সংখ্যা হ'ব পাৰে মানে এইবিলাক হৈছে ডাইৰেক্ট ধৰা 6/7 ডাইৰেক্ট ক'ব পাৰি এই পৰিমেয় সংখ্যা কিছুমান সংখ্যা যে ডাইৰেক্ট ক'ব নোৱাৰি কিন্তু ইয়াক পৰিমেয়লৈকে ৰূপান্তৰ কৰিব পাৰি মানে এতিয়ালৈ পৰিমেয় দেখাত হৈ থকা নাই যদিও তাক পৰিমেয় আমি বনাই দিব পাৰো যেনে √9 দেখাত পৰিমেয় নহয় ই এটা অখণ্ড সংখ্যা নহয় দেখাত কিন্তু ইয়াক আমি বনাব পাৰো পৰিমেয় বুলি গতিকে আমি সেই সিস্টেমটো মনোযোগ দিব লাগিব এটা কোনবিলাক নোৱাৰি চাও যে ধৰা 1.2490121 এনেকৈ গৈ আছে মানে মই আন্দাজত লিখিছো এইটো যে 1 মানে কোনোবা এটা ভগ্নাংকক আমি হৰণ কৰি দিছো দিয়াৰ ফলত এনেকৈ বাৰ গৈছে 1.2 এনেকৈ ওলাই থাকিব কিন্তু ওলোৱা সময়ত ইয়াৰ কোনো ধৰণৰ ৰিপিটেশনছ হোৱা নাই মানে পুনৰাবৃত্তি ঘটা নাই কেৱল সংখ্যাবিলাক ওলাই আছে এনেকুৱা সংখ্যাবিলাকক আমি a/b আকাৰত প্ৰকাশ কৰিব নোৱাৰো গতিকে মনত ৰাখিবা যিবোৰ সংখ্যা হৰণ কৰাৰ পিছত দশমিক ভগ্নাংকত প্ৰকাশ কৰিলে ইয়াৰ পিছৰ যিবিলাক মানে সংখ্যা ওলাই থাকে তাৰ যদি কোনো পুনৰাবৃত্তি নঘটে আৰু যদি ওলাই থাকে অগণনভাৱে ওলাই থাকে তেনেকুৱা সংখ্যাবিলাক আমি কেতিয়াও পৰিমেয় সংখ্যা বুলি ক'ব নোৱাৰো ঠিক আছে নে কিন্তু এনেকুৱা কথাবিলাক কি হ'ব যদি পুনৰাবৃত্তি ঘটে যেনে 0.3 বাৰ মানে তো নিশ্চয় জানিবা 0.3333 এনেকৈ ওলাই গৈ আছে ইয়াতে অগণনভাৱে ওলাই গৈ আছে শেষ নাই এই সংখ্যাবিলাকৰ কিন্তু এটা কথা আমি জানিব পাৰো যে ইয়াতে একেখিনি সংখ্যাই ৰিপিট হৈছে কেতিয়াবা এনেকুৱা হ'ব পাৰে 1.2323323 মানে কিমানটা ৰিপিট হৈছে এইটো কথা নহয় কেৱল ৰিপিট হৈছে না নাই সেইটো ডাঙৰ কথা যদি ৰিপিট হৈছে তেনেলে সেই সংখ্যাবিলাকক আমি a/b আকাৰত প্ৰকাশ কৰিব পাৰো গতিকে পৰিমেয় সংখ্যা হয় বুজি পাইছা তোমালোকে এইখিনি আছিল তোমাৰ পৰিমেয় সংখ্যাটো কি স্বাভাৱিক সংখ্যাৰ নিচিনাকৈ পৰিমেয় সংখ্যাটোৰ কিবা বিশেষত্ব আছে নেকি সেই কথাখিনি মই ইয়াতে ক'লো যদি কিবা কাৰণত তোমালোকৰ আৰু অধিক জানিব লগা থাকে তোমালোকে মোক কমেন্ট কৰি ফেলে জনাই দিবা যে মই এইখিনি কথা বুজি পোৱা নাই বা এইখিনি কি হ'ব মই চেষ্টা কৰিম তোমালোকক ৰিপ্লাই দিয়াৰ কাৰণে তো এতিয়া মই আৰু এটা কথা ক'ব বিচাৰিছো তোমালোকক যে পৰিমেয় সংখ্যাটো বাৰু চিনি পালা কেতিয়াবা এনেকুৱা প্ৰশ্ন আহে তোমালোকৰ এইখন কিতাপত ইয়াতে আছে যে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা লিখা 3 আৰু 4 ৰ মাজত মানে 3 আৰু 4 ৰ মাজত ইয়াৰে মাজত লিখিব দিছে 6টা সংখ্যা ভাবিছো আছো প্ৰথম দৃষ্টিত দেখিলে 3 আৰু 4 ৰ মাজত নো কোন সংখ্যা আছে আমি তো 1 2 3 4 মাতিলে 3 ৰ পিছতে 4 দি পাও ইয়াৰ মাজত কেনেকৈ থাকিব এতিয়া কি হ'ব তোমালোক ক্লাস 9 ৰ ছাত্ৰ হিচাপে বা ছাত্ৰী হিচাপে চিন্তা কৰিব লাগিব অলপমান বহল ভিত্তিত চিন্তা কৰিব লাগিব আগৰ সেই এলপি স্কুলৰ নিচিনা চিন্তাটো নিশ্চয় কৰিব নোৱাৰিবা ইয়াত কি কৰিব লাগিব যে যদি মই 3 আৰু 4 ক'ব খুজো তেনে চোৱাছো 3.1 এটা হ'ব পাৰে নে নোৱাৰে নিশ্চয় পাৰে কাৰণ আমি দশমিক সংখ্যা পাইছো 3.2 হ'ব পাৰে নে নিশ্চয় পাৰে 3.3 হ'ব নিশ্চয় পাৰে কিন্তু তোমাক কৈছে কি যে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা লিখা পৰিমেয় সংখ্যা বুলি যেহেতু কৈছে
এইটো দেখাতটো পৰিমেয় নহয় পৰিমেয় বনাবহে পাৰি তো তোমালোকে কেনেকে লিখা উচিত হ'ব 3.1 নহয় তোমালোকে কবা 31/10 হলনে তাৰপিছত লিখা 32/10 33/10 এনেকে ছয়টা দিছে ছয়টা লিখি দিবা আমি এনেকে লিখিলে উচিত হ'ব কাৰণ চাবা 3.1 দেখাত পৰিমেয় সংখ্যা নহয় কিন্তু পৰিমেয় সংখ্যা বিটা বনাব পাৰো কাৰণ পৰিমেয় সংখ্যা হ'ব লাগিলে আমাক এই চৰ্তটো মানি চলিব লাগিব গতিকে ইয়াত যদি আমাক কয় এয়া লিখিব পাৰো আসলতে পৰীক্ষা তোমালোকে 3.1 3.2 লিখিলেও হ'ব কাৰণ মাজৰ যেহেতু লিখিব দিছে বনাব পাৰি কিন্তু মই ভাবো যে পৰিমেয় সংখ্যা লিখিলে এনেকৈ পৰিমেয় আকাৰ তোমালোকে লিখি দিয়াটো ভাল হ'ব তাৰপিছত ইয়াতকে অকমান জটিল সংখ্যা এটা যদি মই চাও বিচাৰিছো ধৰা 3/5 আৰু 4/5 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা 3/5 আৰু 4/5 ৰ মাজত এই ভগ্নাংশ দুটাৰ মাজত পাঁচটা পৰিমেয় সংখ্যা আমি উলিয়াব লাগে তো ইয়াৰ আমি পৰিমেয় সংখ্যা যদি উলাব লাগে কেনেকে উলাম তাৰ নিয়মটো চাবা 3.5 সমান সো যেতিয়া হৰ দুটা একে থাকিব তেতিয়া আমাৰ বেছি টেনচন নাই যদি হৰটো বেলেগ ধৰা এটো 5/3 আছে এটো 7/4 আছে এনেকুৱা অৱস্থাত যদি হৰ দুটা বেলেগ বেলেগ থাকে আমাৰ প্ৰথম কৰ্তব্য হ'ব হৰ দুটাক একে কৰিব লাগে কিন্তু এইটো প্ৰশ্নত হৰ দুটা একে আছে আমাৰ বেছি টেনচন নাই এটা 5/3 পালো নহয় এনেকে তুমি দি দিয়া 5/3 মই কৰাৰ মেথডটো কৈ দিছো ইয়াত লেখা 4/5 4/5 বুলি কওঁতে 4/5 এনেকে লিখি দিলা এতিয়া কথা হৈছে 3 আৰু 4 ইয়াৰ মাজত কি সংখ্যা আছে দেখাত আমাৰ সংখ্যা নাই গতিকে সংখ্যাটো উলিয়াবলৈ আমি এটা কাম কৰিব পাৰো কি যে চোৱা 5 ৰ লগত তুমি এটা সংখ্যা পূৰণ কৰা যে 5 এদি 4 পূৰণ কৰিলো 5 4 গুণ কিমান হ'ব 20 এইটোক যদি 4 ৰে পূৰণ কৰো এইটোকো 4 ৰে পূৰণ কৰিব লাগিব মই আবার দেখাই দিছো 5 4 গুণ এইটোক 4 ৰে কৰিলে এইটোকো 4 ৰে 4 3 গুণ 4 3 গুণ কি হ'ব 12 তলত থাকিব 20 এতিয়া চাও 5 টোক এটা চোৱা এইটো যদি 5ক 4 ৰে পূৰণ কৰিছো আমি এইটো 5ক 4 ৰে পূৰণ কৰিব লাগিব কাৰণ হৰটো আমি একে ৰাখিবই লাগিব এইটোক 4 দিলো এইটো 4 দিলো আমি কিমান হল ইয়াতে 20 ইয়াতে 16 হৈ গল ইয়াত যেনেকে 5/3 5/4 হৰ দুটা একে আছে আমি ইয়াতে 20/16 20/12 হৰ দুটা একে ৰাখিব লাগিব এতিয়া চোৱা 12 আৰু 16 ৰ মাজত কেইটা সংখ্যা আছে কি কি আছে 13 14 15 তিনটাহে পালো আমাক দিছে পাঁচটা লিখিবলৈ গতিকে আমি 4 ৰে পূৰণ কৰাৰ সলনি আমি ধৰা 6 ৰে দিছো কোনো কথা নাই যি ইচ্ছা হেৰি দিব পাৰা এটো 6 দিলো আৰু ইয়াতে আমি 6 দিলো কি থাকিল এতিয়া 6 3 গুণ 18 এটো হ'ব 18 আৰু 6 4 গুণ 24 হল আৰু ইয়াতে কি আহিব 5 6 গুণ 30 5 6 গুণ 30 মানে এটো আমি সমমান ভগ্নাংশ লিখিছো মানে 5/4 টো যি 30/24 টো একে কাৰণ আমি 5 6 গুণ 30 লিখিছো আৰু 6 4 গুণ 24 লিখিছো ইয়াতে 5 6 গুণ 30 লিখিছো 6 3 গুণ 18 লিখিছো এতিয়া চাও 18 আৰু 24 ৰ মাজত কি কি সংখ্যা আছে 19 20 21 22 23 এই আছে পাঁচটা গতিকে আমি লিখিব পাৰো কি যে 5/3 আৰু 5/4 ৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ কি কি হ'ব ইয়াৰ মাজত কৈছে নহয় গলে এটো নিলিখো গতিকে 19/30, 20/30 আৰু ইয়াৰ পিছত কি থাকিব 21/30 আৰু 22/30 তাৰ পিছত 23/30 হলনে কিন্তু উত্তৰলৈ এটা লিখিবা কাৰণ এই ভগ্নাংশবিলাক আমি লঘিষ্ঠ আকাৰত লিখিব পাৰো যেনে যদি মই এটো 0 0 কাটি দিও তেনে কি হ'ব 2/3 হ'ব এটো কেৰে কাটা যাব 3 ৰে কাটলে 3 7 গুণ 21 3 ৰে 3 10 গুণ 30 এটো যাবনে 2 ৰে যাব 2 ৰে হলে 11 2 ৰে হলে 15 এটো যাবনে না যায় তো আলটিমেটলি আমাৰ আনসার কি কি থাকিব 19/30, 2/3 ইফালে 7/10 ইফালে 11/15 ইফালে 23/30 সো এইবিলাক মানে কৰাৰ একটা নিয়ম যেটো নিয়মৰ জৰিয়তে দুটা পৰিমেয় সংখ্যাৰ মাজত আৰু পৰিমেয় সংখ্যা থাকিলে আমি উলাব পাৰো এটা পাঁচটা কৈছে যদি তোমালোক 10টাও কয় কোনো সমস্যা নাই কেৱল এই সংখ্যাবিলাক অলপ ডাঙৰ ডাঙৰ সংখ্যাৰে পূৰণ কৰিব লাগিব বুজি পাইছা নহয় সো আজি মই এটো ক্লাস ইয়াতে ৰাখিলো পৰিমেয় সংখ্যাৰ ওপৰত যিখিনি কথা মই ক'ব বিচাৰিছিলো আশা কৰিছো তোমালোক আটাই ভালদৰে বুজি পাইছা যদি কিবা কাৰণত কিবা সমস্যা হৈছে বুজি পাওতে বা তোমালোকৰ সাৰে কোৱাৰ লগত কিছু কিছু কথা মিলা নাই তেনল মোৰ লগত নিশ্চয় শেয়াৰ কৰিবা তেতিয়া হলে মানে কথাটো মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম কাৰণ প্ৰত্যেক ক্লাছতে যি সন্মানীয় শিক্ষকসকল থাকিব
সকলোৰে হয়তো কোৱাৰ ধৰণবিলাক বেলেগ হ'ব পাৰে মোৰো হয়তো বেলেগ হ'ব পাৰে কিন্তু মূল কথাটো নিশ্চয় একেই থাকিব লাগিব গতিকে কিবা যদি কাৰোবাৰ এনেকুৱা কথা থাকে মোক কমেন্ট কৰি জনাবা আৰু তোমালোকে যাতে এনেকুৱা ক্লাছসমূহ প্ৰতিদিনে চাব পাৰা তাৰে কাৰণে মোৰ যেটো ফেসবুক পেজ আছে তোমালোকে ফলো কৰিবা তো আজিলৈ এৰিছো মই কাইলৈ আৰু কোনো এটা ক্লাছ তোমালোকৰ কাৰণে লৈ আহিম ক্লাছ 9 ৰ কাৰণে আশা কৰিছো উপভোগ কৰিবা ধন্যবাদ